ফাইনেন্স কমিশনৰ 24-25-26-26 ফাইনেন্স কমিশনৰ যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যিখিনি এল'কেশ্যন আহিছে বাক্সা হিচাপে ইয়াৰ ওপৰত ৰিভিউ লৈছোঁ আমি। প্ৰগ্ৰেছটো ভাল, বেয়া নহয়। তো আমাৰ ডিপাৰ্টমেণ্টেলি অফিচাৰসকলে যিখিনি প্ৰগ্ৰেছ আমাক দিলে ইয়াৰ ওপৰত মই আৰু কি ক'ম, এইটো ৰিভিউত যিখিনি পাইছোঁ ইয়াৰ ওপৰত আমাৰ ফিল্ড ছাৰ্ভে হ'ব। যেনিবা কোনোবা 80%, কোনোবা 90%, কোনোবা 100% কমপ্লিশ্যন এনেকুৱা ৰিপৰ্ট দেখুৱাইছে। তো সেইটো আমি ফিল্ড ছাৰ্ভে কৰিব আকৌ। তো সেইখিনি কথা আৰু খুব ভাল হৈছে বাক্সা হিচাপে। এফচিটো খুব ভাল প্ৰগ্ৰেছ আৰু PWD হিচাপেও আছাম মালা হওক, ইনফ্ৰাষ্ট্ৰাকচাৰত হওক বা নাবাৰ্ডত হওক বা ৱৰ্ল্ড বেংকৰ যিখিনি ব্ৰিজ, ৰাস্তা এইবিলাক প্ৰগ্ৰেছ সময়মতে হৈ আছে। কিছুমান 100% কমপ্লিটো হৈছে। তো কি কৈ থাকে, এইটো উচ্ছেদ নেকি? এইটো প্ৰমোদ বড়োৰ দিনত এই মাটিটো এলটমেণ্ট দি গৈছে। এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ পৰা APDCL-ৰ পৰা আমাক এই মাটিটো হেণ্ড-অভাৰ দিব লাগে বুলি আমাক বাৰে বাৰে নটিচ দি আছে আমালৈ। তো আমি ভাবিছোঁ, আমি ছাৰ্ভে কৰি চাইছোঁ, ইয়াত 93 ফেমিলি আছে। 93 ফেমিলিটো এই অঞ্চলৰ পৰা শ্বিফ্ট কৰি আমি ওচৰতে 71 বিঘা মাটি পাইছোঁ। আমি তাতে ছেটেল কৰি দিব। আমাৰ অলৰেডি কাম ষ্টাৰ্টে হৈ গ'ল। আজিৰ পৰা মাটি পেলোৱা ষ্টাৰ্টেই হৈ গ'ল। এইটো আপোনালোকে এইটো ইভেকশ্যন বুলি নকয়, এইটো আমি শ্বিফ্ট কৰিম। মানুহসকলক আমি শ্বিফ্ট কৰিব আৰু ৰাইজৰ লগত আমি কথা পাতি পেলাইহে মাটিবিলাক ঠিক কৰিছোঁ। পজিশ্যনটো লৈছে বাছ। উচ্ছেদ বুলি ক'লে আমাক নজনাকৈ উচ্ছেদ কৰিব লাগিব, তেতিয়াহে আমি উচ্ছেদ বুলি কওঁ। উচ্ছেদটো ক'ত? উচ্ছেদ মানে উচ্ছেদ। ইয়াত আৰু বহিব নোৱাৰিব। আমি কৈছোঁ আমাৰে মানুহ, ইহঁতে আমাৰ অঞ্চলতে থাকিব। ইয়াত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো আগতে সেইটো এলটমেণ্ট দি পেলাই গৈছে। এতিয়া আমি জাষ্ট হেণ্ড অভাৰ কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টৰ পৰা বাৰে বাৰে নটিচ আহি আছে, আমি এইটো হেণ্ড অভাৰ দিম। হেণ্ড অভাৰ দিয়াৰ আগত ইহঁতক আমি শ্বিফ্ট কৰিবলৈ ওলাইছোঁ। এতিয়া কাম আৰম্ভ আজিৰ পৰা। কৰিব দিয়ক। আমি যিটো কৰিব লাগে সেইটো কৰিছে। মানুহক আমি ইহঁতক শ্বিফ্ট কৰাৰ নামত কি ফেচিলিটি দিব লাগে আমি দিব লাগে। চৰকাৰে সেইখিনি আমি দিম। বাজেটত আমি যেনেকৈ বিচাৰিছে 10% এনহেঞ্চ হ'ব লাগে আৰু আমি 12.19 পাব লাগে, সেইটো আমি দাবী কৰিছোঁ। তো মই জানো এই বছৰৰ বাজেটটো অলপ কম হ'ব। আপোনালোকে জানে গোটেই পৃথিৱীত কি হৈ আছে, কি হোৱা নাই, ইকনমিকেলি সেইবিলাক পজিশ্যন চবেই জানে। এই বছৰৰ আছাম চৰকাৰৰ যিটো বাজেট সেইটো কম হ'ব মই জানা। ফুটবল বিশ্বকাপ চলি আছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।